হেল্ল' বন্ধু বান্ধৱীসকল, আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া এফালে যাবলৈ ওলাইছোঁ, তাকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, ক'লৈনো যাওঁ। নাযায় বোলা। আমাৰ গাঁৱত নতুনকৈ সজা স্বাস্থ্য উপকেন্দ্ৰটো আজি শুভ উদ্বোধন কৰা হ'ব। সেয়ে ইয়ালৈ আজি ৰূপক শৰ্মা আহিব, তালৈকে গৈ আছে। এতিয়া ভিতৰখন চাবলৈ গৈ আছোঁ ওপৰত, কাৰণ কেতিয়া আকৌ দেখা পাওঁ, কেতিয়াবাই চাগে অহা হ'ব। সেইকাৰণে চাই লওঁ, আপোনালোককো দেখুৱাওঁ, চাই থাকিব ভিডিঅ'টো। সেইখন গোটেই জংঘল আছিলে, পথাৰৰ মাছ বুলিয়ে ক'ব পাৰি। গোটেই জংঘল আছিলে, জংঘল খাটি কৰি পেলাই এখন ইয়াত বনাইছে। এতিয়া ইয়াত যে এখন আৰামতে আছো ন, আহিব পাৰে, বহুত আৰামৰ জেগা আমাৰ। এই অনুষ্ঠানভাগিৰ শুভ উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি আমাৰ মাজত উপস্থিত থকা নগাঁও বদৰদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মাদেৱক আসন জনাইছে। মামণি ভূঞা বাইদেৱে এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। লগতে ইয়াৰ এই নিজপাথৰী স্বাস্থ্য উপকেন্দ্ৰৰ ANM বাইদেউ পণিতা কাকতি বাইদেৱে বিধায়ক মহোদয়ক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ বাইদেউ। আৰু ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা নগাঁও জিলা যুটীয়া সঞ্চালক মহোদয়া বাইদেউ ডক্টৰ বীণাপানী নেওগ বাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনাব। আমাৰ ANM বাইদেউ ৰাইজৰ বাবে বিধায়ক মহোদয়ে উৎসৰ্গিত কৰিছে। সেইবাবে বিধায়ক মহোদয়ক আজি এই শুভ অনুষ্ঠানটিক উদ্দেশ্যি দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নিজপাথৰী স্বাস্থ্য আমাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ভাৰপ্ৰাপ্ত বিষয়া ডক্টৰ জফৰ মহম্মদ ইৰছাদ, লগতে আমাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকল ANM GNMকে প্ৰমুখ কৰি আমাৰ উপস্থিত ৰাইজ, এই অঞ্চলৰ মুৰব্বী শ্ৰদ্ধাৰ ব্যক্তিসকল, সকলোলৈকে ইংৰাজী নৱবৰ্ষ আৰু আগতীয়াকৈ ভোগালীৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। ভোগালী সকলোৰে ভাল হওক, হয় নাই আইসকল? পিঠা পনা বনাইছে নাই? হা এতিয়া বনাবলৈ আৰম্ভ হ'বহে ন?
বিশেষকৈ আজি খুব ভাল দিন এটা হৈছে উপস্বাস্থ্য কেন্দ্ৰ আপুনি গম পাইছে যে এই উপস্বাস্থ্য কেন্দ্ৰটি প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে এই ভৱনটি নিৰ্মাণ হ'ল ইয়াত আমাৰ এজন ডাক্তৰ বা যিকোনো স্বাস্থ্যকৰ্মী থাকিবৰ কাৰণে ওপৰ মহলত এটি কক্ষ নিৰ্মাণ কৰি থকা হৈছে তাত খোৱা ৰুম আৰু মানে সম্পূৰ্ণ য'ত আমাৰ এটা পৰিয়াল থকাৰ কাৰণে লাগে বেডৰুম টয়লেটৰ পৰা একেবাৰে কিটচেনৰ পৰা ডাইনিং হললৈকে সম্পূৰ্ণ ওপৰত বনাইছে আৰু তলত আমাৰ যিখিনি আমাৰ ৰোগীসকলক সুবিধা হোৱাকৈ লেবাৰ ৰুমৰ পৰা ডক্টৰ আমাৰ ৰুমৰ পৰা ডক্টৰ চেম্বাৰৰ পৰা সম্পূৰ্ণভাৱে আমাৰ ইয়াত এটি তলটো সুন্দৰকৈ নিৰ্মাণ হৈছে আৰু এনেকুৱা ধৰণৰ যিটো মডেল আমাৰ যিটো চাব চেণ্টাৰ এইটো আমাৰ সমষ্টিত নগাঁও বটদ্ৰৱা যিটো নতুনকৈ সমষ্টি হ'ল আজি দিনটোৰ ভিতৰত মই 3 নম্বৰখন আজি মই অপেনিং কৰিলোঁ এতিয়া চৰকাৰে পুঁজি দিলে সুন্দৰকৈ ঘৰটো হ'ল আগন্তুক সময়ত এই গোটেই সম্পত্তিটো ৰাইজৰ সম্পত্তি হ'ল ৰাইজে যিটো মাটি দিছিলে ইয়াতে হ'ল ৰাইজে এইটো পিছত তাতে সুন্দৰকৈ যাতে আটোমটোকাৰীকৈ ৰাখে সুন্দৰকৈ ব্যৱহাৰ কৰে চাফ চিকুণকৈ ৰাখে তাৰ বাবে মই ৰাইজক অনুৰোধ জনাম আপোনালোকে এইটো সুন্দৰকৈ ব্যৱহাৰ যাতে কৰে আৰু চৰকাৰৰ ফালৰ পৰা ডাক্তৰ হওক নাৰ্ছ হওক MPW হওক যিখিনি দৰকাৰ হয় আমি ইয়াৰ পিছত আমি কথা পাতিম ইয়াৰ বৰ্তমান বাইদেউ কি আছে ইয়াত আমাৰ হেৰি আছে মানে বস্তু বাদ দি মেন পাৱাৰ MPW আছে ইয়াত আছে দেখি আছে নেকি MPW কোন আছে ইয়াত MPW আছে ন তো ইয়াত আমাৰ গোটেইখিনি বস্তু সুবিধা হোৱাকৈ আচবাব বৰ্তমান আৰম্ভ কৰি যাতে আমাৰ মেডিচিনো হয় ইয়াত আচলতে চাব চেণ্টাৰত কি হয় আমাৰ প্ৰিলিমিনাৰী ট্ৰিটমেণ্টখিনি হয় ইয়াৰ পিছত আমি ৰেফাৰ কৰি দিব লাগিব মেডিকেল কলেজলৈ গতিকে মই আশা কৰিছোঁ আপোনালোকৰ সুবিধা হোৱাকৈ এই অনুষ্ঠানটো ইতিমধ্যে এটা ভাল অনুষ্ঠান এটা নিষ্পত্তি ৰাইজে পাবলৈ সক্ষম হ'ল আজি আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আজি আপোনালোকৰ বহুদিন এটা সমস্যা আছিলে নতুনকৈ যেতিয়া বিধায়ক হিচাপে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল বহমপুৰ সমষ্টিৰ পৰা যিখিনি ঠাই সোমালে ৰাইজে বহুত মোক কৈ আছিলে ৰাস্তাৰ কথা আজি ভোটাই গাঁৱৰ পৰা আপোনালোকৰ মাজেদি নিজ পাথৰি হৈ আমাৰ পাথৰি চাৰিলৈকে যিটো প্ৰায় 7 কিলোমিটাৰ ৰাস্তা তাৰ কাৰণে 6.5 কোটি টকা মই মোকলাই দিছিলোঁ আৰু আজি এই ৰাস্তাটো এতিয়া মই আধা কিলাই কৰিবলৈ গৈ আছোঁ গোটেই ৰাস্তাটো যিকোনো ঠাইত হ'লে হ'লহেঁতেন কিন্তু মই মাছ পাথৰিত কৰিলোঁ কিহৰ কাৰণে ইয়াতো এখন যেতিয়া সভা হ'ল ৰাইজে গম পালে আৰু মাছ পাথৰিটো আমি এতিয়া আধা কিলাই কৰিম তাৰ ৰাইজ ৰখি আছে আৰু অতি সোনকালে আমি ৰাস্তাটো সুন্দৰকৈ বনাই দিম যাতে ৰাইজৰ সুবিধা হয় শ্ৰদ্ধা ৰাইজ আপোনালোকে নতুনকৈ আমাক পালে আৰু আমিও ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে দিনে নিশাই চেষ্টা কৰোঁ ৰাইজৰ কামৰ কাৰণে আমি বদ্ধপৰিকৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু যিমানখিনি সময় পাইছোঁ 26ৰ নিৰ্বাচনতহে আপোনালোকৰ এতিয়া মই সম্পূৰ্ণ বিধায়ক হয়নে বাৰু এতিয়া ভেঞ্চাৰ বিধায়ক হৈ আছোঁ যি কি নহওক আমি এটাই কথা বিধায়ক যিয়ে নহওক চৰকাৰৰ পৰা বা ৰাইজৰ সুবিধা পাওঁতে কামখিনি কৰিব লাগে মই সেইটোৱে বুজি পাওঁ গতিকে ৰাইজক মই যিমানখিনি পাৰোঁ ইতিমধ্যে আমি কামখিনি আগবঢ়াই নিছোঁ আজি দিনটো ৰাতিপুৱা 10 বজাৰ পৰাই বহুকেইটা আমি ডাঙৰ অনুষ্ঠান কৰিছিলোঁ এটা ৰাস্তা আমি নগাঁৱৰ মিলনপুৰত তাতো প্ৰায় 3.5 কোটি টকাৰ এটা তাত যিখিনি তাৰ ভিতৰৰ ৰাস্তাখিনি ইতিমধ্যে আধা কিলাই কৰি থৈ আহিছোঁ গতিকে মই আগন্তুক এটা বছৰ নগাঁও বটদ্ৰৱা সমষ্টি আজি দেখা পাব কেৱল উন্নয়ন আৰু উন্নয়নে আমি লক্ষ্য হিচাপে লৈ পেলাই কাম কৰি যাম আমাৰ আন্তঃগাঁথনিয়ে হওক বা ৰাইজৰ সুবিধাখিনি হওক ব্যক্তিগত বহুখিনি কথা আছে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈকে ইয়াত আগতে বহুখিনি অৰুণোদয়ৰ ক্ষেত্ৰত ৰাইজে পিছ পৰি আছিলে বা পোৱা নাছিলে যোগ্যজনে পোৱাৰ পৰা বঞ্চিত হৈ আছিলে এইবাৰ প্ৰত্যেকটো ঠাইতে মই সভা কৰিবলৈ দিছোঁ সভা কৰি তাৰ পৰা আমি নামখিনি সংগ্ৰহ কৰিছোঁ নিশ্চয় আপোনালোকে চাগে সভাসমূহত উপস্থিত আছিলে নাই বাৰু আছে গতিকে মই প্ৰত্যেকখন সভা মাইক বজাই পেলাই ৰাইজক মাতিব দিছোঁ মাইক বজাইছিল নাই বাৰু বজাইছিলে যিমানখিনি বুথ আছে নগাঁও সদৰ সমষ্টিত 235টা বুথ 235টা বুথতেই কোনো ধৰণৰ যাতে খেলি মেলি নহয় তাৰ কাৰণে সভাখনত মাইক বজাই ৰাইজক নিমন্ত্ৰণ কৰিব দিছিলোঁ আৰু তেওঁলোকে নিমন্ত্ৰণ কৰিছে গতিকে যি হ'ব একেবাৰে নিকাভাৱেৰে হ'ব ৰাইজৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় ৰাইজে এই যি আগৰ বহমপুৰ সমষ্টিৰ ৰাইজে মুখ্যমন্ত্ৰী পাইছিলে
মুখ্যমন্ত্ৰীয়ে কিমান কাম কৰিছে নাজানো, গতিকে মই অলপ হ'লেও ৰাইজক যাতে মই আগবঢ়াই নিব পাৰিম তাৰ কাৰণে মই ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। আৰু গতিকে মই দীঘলীয়া বক্তব্য নাৰাখোঁ, কাৰণ মই পুনৰবাৰ কৈছোঁ যে ৰাইজে বেছি আমাৰ পৰা একো নিবিচাৰে। ৰাইজে বিচাৰে এটা ভাল স্বাস্থ্যৰ কাৰণে সেৱা অনুষ্ঠান, ইতিমধ্যে এইটো পাইছে। ৰাইজে বিচাৰে ভাল ৰাস্তা ঘাট, তাৰ কাৰণে আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আৰু যিখিনি আমাৰ অনুষ্ঠান আছে, নামঘৰ হওক মন্দিৰ হওক, এইসমূহ আমি আগুৱাই নিবৰ কাৰণে আৰ্থিক সহযোগিতা বিচাৰে। মই সেইখিনি মই খুব কম দিনৰ ভিতৰতে এই অনুষ্ঠানসমূহলৈ পুঁজি আগবঢ়াম বুলি ৰাইজক প্ৰতিশ্ৰুতি মই দিছোঁ। আৰু সকলোলৈকে পুনৰবাৰ শুভেচ্ছা জনাই পুনৰবাৰ ভোগালীৰ শুভেচ্ছা জনাই যাতে সকলোৱে ভোগালী খুব ভাল হওক, ভোগেৰে উপচি পৰক, সকলোৱে মংগল কৰক, তাকে কামনা কৰি বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ। আজিৰ এই অনুষ্ঠানটি ইমানতে